এই ৰুটিয়ে বনাইছো ৰ আবাৰ ঘৰত নাই ন বেটা অলপ বুজি শুনি চলিবি পইচা পাতি নাই হাতত সেইকাৰণে আবাৰ দূৰত গৈছে কামত এতিয়া এটা ৰুটি খা আৰু কি কৰিবি দুপৰীয়ালৈকে নিব লাগিব পাৰিবি না বেটা পাৰিম মই আবাৰ আহিলে ভাল বস্তুৰে খাম পানী দি খালে কি কৰিবি তোৰ একো শাক পাচলি নাই চব্জি নাই দে বেটা কি কৰিম আৰু দুখীয়া জীৱন আমাৰ এই ৰুটিখিনিকে বনাইছো আৰু দুসাঁজ খাব লাগিব চৰকাৰৰ পৰা একো সুবিধা নাপাওঁ ভাবিছিলো কণ্ট্ৰলৰ চাউল কিনি পাম বুলি সেইটোও নাপাওঁ কি যে ভাগ্য আল্লাহে জানে মানুহটো দূৰত গৈছে পইচাৰ অভাৱত কি কৰিম কেতিয়া না কেতিয়া আহে খাব লাগিব কষ্ট কৰি কিনে দুখীয়া জীৱন এনেকৈ কটাব লাগিব কি কৰিম আৰু কোৱা অৰুণোদয় আঁচনি পাব লাগিছিলে সেইটোও নাপালোঁ ঘৰটো পাব লাগিছিলে সেইটোও নাপালোঁ ইমান মানুহে হিংসা কৰে আৰু 2 টকা যদি কমাওঁ কি মানুহটো নাখাওঁ নহয় নিজে মেহনত কৰিয়ে খাওঁ কষ্ট কৰি খাওঁ মোৰ মানুহটো কিমান কষ্ট কৰে দিনে ৰাতি তেও মানুহবিলাকৰ হিংসা লাগে হা লোকৰ ঘৰৰ পৰা নিদিয়ে নহয় চৰকাৰৰ ফালৰ পৰা দিব চৰকাৰো এনেকুৱা হা ভোট দি কিনে কি লাভ যদি একো সুবিধাই নাপাওঁ চৰকাৰৰ ফালৰ পৰা ঘৰটোও নাপালোঁ অৰুণোদয় আঁচনিও নাপালোঁ একোকে নাপাইছোঁ কি যে হ'ব সৰুৰ পৰা কষ্ট কৰি 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 এতিয়াও একেই কষ্ট মাহাৰ ঘৰতো কষ্ট মানুহটোৰ ঘৰতো কষ্ট কেতিয়া যে সুখ হ'ব আল্লাহে জানে এই জীৱন